নমস্কাৰ, মোৰ নাম শ্ৰী অৰূপ কলিতা। মোৰ ঘৰ বোকাখাটত। মই ব্যৱসায়িক সূত্ৰে যোৰহাটত থাকোঁ। মোৰ যোৰহাটত এটা ব্যৱসায়িক প্ৰতিষ্ঠান আছে। এদিন হঠাৎ মোৰ খুব অন্তৰংগ ভাইটি ভাস্কৰ মহন্ত আহি ওলালে। আহি ক'লে, অৰূপদা, শুভম গ্ৰুপে যোৰহাটত শুভম গাৰ্ডেন নামেৰে এটা প্ৰজেক্ট লৈছে আৰু প্ৰজেক্টটো মোক দেখালে। দেখাই পেলাই মোৰ খুব ভাল লাগিল। মই সেইদিনাখনেই ডিচিশ্যন লৈ এটা ফ্লেট বুক কৰিলোঁ ডি ব্লকত 401। তাৰপিছত আৰু শুভম গ্ৰুপটো মই জানো গুৱাহাটীত তেওঁলোকৰ যথেষ্ট প্ৰজেক্ট আছে। তাৰে কেইবাটাও প্ৰজেক্টত মোৰ বন্ধু লৈছে। মই তেওঁলোকৰ ক্ষেত্ৰত গৈছোঁ আৰু হেৰিখিনি মই চাইছোঁ, সুবিধা অসুবিধা গোটেইখিনি চাইছোঁ। তাৰপিছত পৰৱৰ্তী সময়ত ভাস্কৰে মোক ফোন কৰি দিলে, অৰূপদা, যে আমাৰ শুভম গাৰ্ডেন প্ৰজেক্টৰ আপুনি প্ৰথম কাষ্টমাৰ আৰু আগষ্ট মাহত এটা ইভেণ্ট তেওঁলোকে ৰাখিছিলে, মোক ইনভাইট কৰিছিলে। মই আহিছিলোঁ আৰু তাতে তেওঁলোকে এটা লাকি ড্ৰ হেৰি কৰিছিলে। সেই লাকি ড্ৰত মই ছেকেণ্ড পুৰস্কাৰ এখন বাইক পাইছিলোঁ। বাইকখন পাই মোৰ খুবেই ভাল লাগিল আৰু পৰৱৰ্তী সময়ত মোৰ বেংকৰ লোন আৰু প্ৰজেক্টৰ যিখিনি ইনফৰমেশ্যনৰ ক্ষেত্ৰত ফিনিক্স গ্ৰুপে মোক যিখিনি কোঅপাৰেশ্যন কৰিছে, মই খুব ভাল লাগিলে তেওঁলোকৰ। আৰু সদশেষত শুভম আৰু ফিনিক্স গ্ৰুপলৈ মোৰ শুভেচ্ছা থাকিল। শুভম গ্ৰুপে যাতে আমাৰ যোৰহাটত আৰু এনেকুৱা উন্নত মানদণ্ডৰ প্ৰজেক্ট দি যাব বুলি আমি আশা কৰিলোঁ আৰু তেওঁলোকলৈ ধন্যবাদ দি নমস্কাৰ।